নমস্কাৰ বন্ধুসকল, আজি মই ডিছকাছ কৰিব ওলাইছোঁ আপোনাৰ ADRE গ্ৰেড 3.0 নটিফিকেশ্যনৰ কথা। ঠিক আছে, ইয়াত মই কিছুমান লাগতিয়াল কথা ডিছকাছ কৰিম। ঠিক আছে, যোনখিনি আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট, বহুত বেছি লাগতিয়াল। যদি আপোনালোকে ADRE গ্ৰেড 3 কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে, ঠিক আছে, বা আপোনালোকে এক্সামটো দিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো চাওক। বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু এটা কথা যে এতিয়ালৈকে তেনেকুৱা কোনো অফিচিয়েল নটিফিকেশ্যন ওলোৱা নাই। ঠিক আছে, তো যেতিয়া অফিচিয়েল নটিফিকেশ্যন ওলাব, তো মই এতিয়া যোনখিনি কথা ক'ম সেই গোটেইখিনি তাৰ লগত একেই হ'ব। ঠিক আছে, আৰু এটা কথা যে কিছুদিন পূৰ্বে মই এটা ভিডিঅ' ৰিলিজ কৰিছিলোঁ, য'ত মই আপোনালোকৰ এটা অনুমানিক চন লৈছিলোঁ। ঠিক আছে, যে ইমান চনত মানে ইমান চনতহে আপোনালোকৰ ADRE 3.0 এক্সামটো হোৱাৰ সম্ভাৱনা আছে। ঠিক আছে, তাত মই আপোনালোকৰ ইলেকশ্যনৰ কথা লৈছিলোঁ, যোনটো 2026 আহি আছে। তাৰপাছত জনগণনাৰ কথা লৈছিলোঁ, মানে চেঞ্চাছ। ঠিক আছে, তো এই গোটেইখিনি তথ্য মানে এই গোটেইখিনি কথা লৈ পেলাই মই আপোনালোকৰ এটা টেণ্টেটিভ এটা আপোনাৰ চন দিছিলোঁ, যে ইমান চনৰ পিছতহে আপোনালোকৰ এক্সামটো হোৱাৰ সম্ভাৱনা আছে। হয়তো 2026 হ'ব পাৰে, 2027 হ'ব পাৰে, বা তাতকৈ পিছতো হ'ব পাৰে। ঠিক আছে, তো সেই ভিডিঅ'টো যদি আপোনালোকে চাব বিচাৰে, তেতিয়াহ'লে ওপৰত আপোনালোকে চাব পাৰে। ঠিক আছে, বা আপোনালোকে ডেছক্ৰিপশ্যন বক্সৰ তলত গৈ আপোনালোকে দেখা পাব এই ভিডিঅ'টো। ঠিক আছে, তো আজি এই ভিডিঅ'টো বলক আৰম্ভ কৰিছোঁ। তো প্ৰথমতে মই আহিছোঁ আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা। ঠিক আছে, আৰু ইয়াত মই আপোনাৰ বিশেষকৈ গ্ৰেড 3 কথা ডিছকাছ কৰিম। ঠিক আছে, আৰু গ্ৰেড 3 এডুকেশ্যন কোৱালিফিকেশ্যন। তো বলক আৰম্ভ কৰিছোঁ। তো প্ৰথমতে আহি গ'ল বেচেলৰ ডিগ্ৰী লেভেল। ঠিক আছে, ইয়াত তিনিটা মেইনলি কেটেগৰী আছে। এটা হৈ গ'ল বেচেলৰ ডিগ্ৰী, তাৰপিছত আৰু এটা হৈ গ'ল HSSLC, মানে যোনটো হাই ছেকেণ্ডেৰী। ঠিক আছে, তাৰপিছত আহি গ'ল আপোনাৰ HSLC, যোনটো মেট্ৰিক। ঠিক আছে, তো যোনটো বেচেলৰ ডিগ্ৰী লেভেল, ঠিক আছে, তাত আপোনাৰ চাৰিটা ছাব কেটেগৰী আছে। ঠিক আছে, এটা হৈ গ'ল আপোনাৰ বেচেলৰ ডিগ্ৰী অকল, মানে সেইটো নৰ্মেল বেচেলৰ ডিগ্ৰী। ঠিক আছে, তাৰপিছত হৈ গ'ল আপোনাৰ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ। ঠিক আছে, য'ত আপোনালোকে মিনিমাম 6 মাহৰ আপোনালোকৰ ডিপ্ল'মা বা চাৰ্টিফিকেট থাকিব লাগিব ফ্ৰম এ ৰেকগনাইজ ইনষ্টিটিউশ্যন। ঠিক আছে, মানে কম্পিউটাৰ চাৰ্টিফিকেট। ঠিক আছে, তাৰপিছত আহি গ'লে আপোনাৰ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ অফ মিনিমাম 6 মান্থ এণ্ড ষ্টেনোগ্ৰাফি চাৰ্টিফিকেট ফ্ৰম এ ৰেকগনাইজ ইনষ্টিটিউশ্যন। ঠিক আছে, যদি আপোনাৰ ষ্টেনোগ্ৰাফিত আপোনালোকৰ চাৰ্টিফিকেট আছে, তেতিয়াহ'লে আপোনালোকে এইটো পষ্টৰ কাৰণে এলিজিবল হয়। ঠিক আছে, তাৰপিছত আহি গ'ল আপোনাৰ বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স। লাইব্ৰেৰী চায়েন্স ছাবজেক্ট আপোনালোকৰ থাকিব লাগিব। ঠিক আছে, লগতে আপোনালোকে কম্পিউটাৰ চাৰ্টিফিকেট যোনটো 6 মান্থৰ কোৰ্চৰ, সেইটো থাকিব লাগিব। ঠিক আছে, চাৰিটা মেইন ছাব কেটেগৰী আছে। ঠিক আছে, তো ইয়াত টোটেল ভেকেঞ্চি যোনটো যোৱাবাৰ আছিলে, ঠিক আছে, যোৱাবাৰ আপোনালোকৰ আছিলে 4055টা। ঠিক আছে, তো এইবাৰ কিমান হ'ব আমি ক'ব নোৱাৰোঁ, কাৰণ এতিয়ালৈকে তেনেকুৱা একো অফিচিয়েল নটিফিকেশ্যন দিয়া নাই। ঠিক আছে, আৰু ডিপেণ্ড কৰিব মানে কিমানখিনি পষ্ট এইবাৰ ফিল আপ হোৱাৰ পিছত খালী থাকিব। ঠিক আছে, লগতে আপোনাৰ নতুনকৈ কিমান ভেকেঞ্চি ওলায়, এই গোটেইখিনি মিলোৱাৰ পিছতহে আপোনালোকৰ এটা টেণ্টেটিভ ভেকেঞ্চি ওলাব আপোনাৰ অহা, মানে যেতিয়া আপোনাৰ 3.0 নটিফিকেশ্যন ওলাব তেতিয়া। ঠিক আছে, তাৰপিছত আহিলে আপোনাৰ HSSLC। ঠিক আছে, যোনটো হাই ছেকেণ্ডেৰী লেভেল। তো ইয়াতো দুটা কেটেগৰী আছে। এটা হৈ গ'ল আপোনাৰ SSLC ছায়েন্স, আৰু এটা হৈ গ'ল HSSLC উইথাউট ছায়েন্স। ঠিক আছে, তো আপোনালোকে যদি SSLC ছায়েন্সৰ হয়, তেতিয়াহ'লে আপোনালোকে ওপৰটোৰ কাৰণে আপোনালোকে এলিজিবল হয়। ঠিক আছে, আৰু ইয়াত যোৱাবাৰ পোষ্ট আছিলে 3127টা। ঠিক আছে, আৰু এইবাৰ কিমান হয় সেই মই আপোনাক তেনেকৈ কৈছোঁ, ক'ব নোৱাৰি, বেছি হয় নে কম হয়। ঠিক আছে, তাৰপিছত আৰু এটা হৈ গ'ল আপোনাৰ HSLC লেভেল, মানে এইটো মেট্ৰিক পাছ, আৰু ইয়াত আপোনালোকৰ মেইনলি থাকিব লাগিব আপোনালোকৰ এখন ড্ৰাইভিং লাইচেঞ্চ। ঠিক আছে, মানে এইটো ড্ৰাইভাৰ পোষ্টৰ কাৰণে আপুনি এলিজিবল হয়, এলিজিবিলিটি মানে গম পালে। তো সেইটো কাৰণে আপোনালোকে এখন LMV থাকিব লাগিব, লাইট মটৰ ভেহিকুলৰ ড্ৰাইভিং লাইচেঞ্চ। ঠিক আছে, তো সেইটো আছিলে আপোনাৰ এলিজিবিলিটি, মানে মিনিমাম কোৱালিফিকেশ্যন। ঠিক আছে, গোটেইকেইটা পোষ্টৰ কাৰণে। তাৰপিছত আহিছোঁ আপোনালোকৰ কি কয় এজ লিমিট। ঠিক আছে, তো যোৱাবাৰ আপোনালোকৰ এজ লিমিট আছিলে আপোনাৰ, যোৱাবাৰ 2023 ওলাইছিল নটিফিকেশ্যনটো। ঠিক আছে, 23 ওলাইছে CBS। তাৰপিছত তাত আপোনালোকৰ এজ লিমিট আছিলে 18 বছৰৰ পৰা আপোনাৰ 40 বছৰলৈকে। ঠিক আছে, আৰু আপোনাৰ 40 বছৰটো মানে 1/1/2023 40 বছৰ হ'ব লাগিব। ঠিক আছে, তো এইবাৰ কেতিয়া ওলায় সেইটো ক'ব নোৱাৰোঁ, হয়তো 2026 ওলায় নে 27 ওলায়, বা এইবাৰে নৱেম্বৰ ডিচেম্বৰ ওলাই যায় নটিফিকেশ্যনটো। তো তেতিয়ালৈকে আপোনালোকৰ 40 বছৰ মানে হ'ব লাগিব আৰু। ঠিক আছে, 18 পৰা 40 বছৰ। তাৰ উপৰিও আপোনালোকে ৰিলেক্সেশ্যন পাব, যা ST কাৰণে আপোনাৰ 5 বছৰ, 3 বছৰ হৈ গ'লে আপোনাৰ OBC কাৰণে, তাত OBC MOBC কাৰণে, তাৰপিছত আপোনাৰ 2 বছৰ হৈ গ'লে আপোনাৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে। ঠিক আছে, আৰু 10 বছৰ থাকিব আপোনালোকৰ
PWBD কেণ্ডিডেটছৰ কাৰণে, ঠিক আছে। তাৰপিছত আপোনালোকে ডকুমেণ্টছ কি লাগিব, তো ডকুমেণ্টছ মেইনলি আপোনালোকৰ ৰিচেণ্ট পাছপোৰ্ট ফটো লাগে, ঠিক আছে, আৰু লগতে আপোনালোকৰ ছিগনেচাৰ লাগে, ঠিক আছে। ইয়াৰ উপৰিও যিসকলে আপোনালোকৰ আধাৰ কাৰ্ড ফোন নম্বৰৰ লগত লিংক নাই তেওঁলোকে লিংক কৰাই ল'ব, ঠিক আছে, কাৰণ লিংক থাকিলেহে আপোনালোকৰ মেছেজ মানে ফৰ্ম ফিল আপ কৰাৰ পিছত মেছেজ যাব, ঠিক আছে, তো এইটো ভেৰিফাই হ'ব লাগিব। তো আপোনালোকৰ যদি লিংক নাই আপোনালোকে লিংক কৰাই ল'ব, ঠিক আছে। আৰু আপোনালোকৰ যদি এক্সচেঞ্জত যদি আপোনালোকৰ নাম নাই তেতিয়াহ'লে নামটো সোনকালে ভৰাই ল'ব, ঠিক আছে। তাৰপিছত হৈ গ'ল আপোনালোকৰ এপ্লিকেশ্যন ফি। তো এপ্লিকেশ্যন ফিটো যোৱাবাৰ আপোনালোকৰ ফ্ৰী আছিলে, একো পইচা দিবলগীয়া হোৱা নাই, ঠিক আছে। তো এইবাৰ কিমান হয় সেইটো আমি এতিয়া ক'ব নোৱাৰোঁ, নটিফিকেশ্যন ওলালেহে ক'ব পাৰিম, ঠিক আছে। তাৰপিছত এপ্লিকেশ্যন প্ৰচিডিউৰ এইখিনি ইমান দৰকাৰী নহয় কাৰণ ইয়াত, ঠিক আছে। তো চিলেকশ্যন প্ৰচিডিউৰলৈ আহিলোঁ এতিয়া। চিলেকশ্যন প্ৰচিডিউৰ কেনেকুৱা হ'ব, ঠিক আছে। তো চিলেকশ্যন প্ৰচিডিউৰত মেইনলি আপোনাৰ 3টা ষ্টেজ থাকিব, ঠিক আছে, মানে গ্ৰেড 3 কাৰণে। প্ৰথমটো হৈ গ'ল আপোনালোকৰ 3টা নহয় 2টা, ঠিক আছে। প্ৰথমটো হৈ গ'ল আপোনালোকৰ ৰিটেন এক্সাম, ঠিক আছে, য'ত আপোনাৰ বেচিলৰ ডিগ্ৰী লেভেলৰ কাৰণে টোটেল মাৰ্কছ হ'ব 175টা, ঠিক আছে। তাৰপিছত আপোনালোকৰ হাই ছেকেণ্ডেৰী লেভেলৰ কাৰণে হৈ গ'ল আপোনালোকৰ 150 টোটেল মাৰ্কছ, ঠিক আছে। তাৰপিছত আৰু তাত দুইটাতে আপোনালোকৰ 25 মাৰ্কছৰ আপোনাৰ স্কিল টেষ্ট হ'ব, মানে আপোনাৰ ৰিটেন এক্সামটো কোৱালিফাই কৰাৰ পিছত, ঠিক আছে, কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ স্কিল টেষ্টৰ কাৰণে আপোনালোকক মাতিব। তো স্কিল টেষ্টত টোটেল মাৰ্কছ 25, ঠিক আছে। আৰু এটা কথা, আপোনালোকে ধৰি লওক আপোনালোকে ৰিটেন টেষ্টটো বেয়া হ'ল, ঠিক আছে, ধৰি লওক আপোনালোকে মানে বেয়া নহ'ল, ধৰি লওক ৰিটেন টেষ্টটো আপোনালোকে বহুত বেছি ভাল হ'ল, ঠিক আছে, আপোনালোকে 150 ভিতৰত ধৰি লওক আপোনালোকে 145 পালে, ঠিক আছে। তো যেতিয়া আপোনালোকৰ স্কিল টেষ্ট হ'ব তাৰপিছত যেতিয়া আপোনালোকৰ ফাইনেল যেতিয়া মাৰ্কছটো ওলাব, ঠিক আছে, তো এই গোটেইকেইটা মাৰ্কছটো মানে এড হ'ব, ঠিক আছে, মানে ৰিটেনৰ মাৰ্কছটো স্কিল টেষ্টৰ মাৰ্কটো দুইটা মিলি পেলাই যেতিয়া আপোনালোকৰ কাট অফটো এটা মানে ফাইনেল কাট অফটো ক্লিয়াৰ হ'বগৈ তেতিয়াহে আপোনালোকে ছিটটো পাব, ঠিক আছে। যদি আপোনালোকে বোলে ৰিটেন এক্সামটো আপোনালোকৰ বহুত বেছি বেয়া হৈছে, যেনে তেনে কাট অফটো ক্লিয়াৰ কৰিছে, ঠিক আছে, আৰু যদি আপোনালোকৰ স্কিল টেষ্টতো যদি আপোনালোকৰ এক্সামটো ভাল হোৱা নাই তেতিয়াহ'লে আপোনালোকে ধৰি লওক টোটেল যোনটো ফাইনেল কাট অফ তাত যদি আপোনালোকে কোৱালিফাই কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে ছিটটো নাপাব, ঠিক আছে। এইটো এটা কথা আপোনালোকে মনত ৰাখিব। তাৰপিছত আহিছোঁ আপোনাৰ চিলেবাছ কি আহিব, ঠিক আছে। তো ADRE গ্ৰেড 3 আপোনাৰ হাই ছেকেণ্ডেৰী লেভেল আৰু বেচিলৰ ডিগ্ৰী লেভেল তাত দুইটাকৈ অকণমান চিলেবাছটো অলপমান বেলেগ, ঠিক আছে, ইমানো বেলেগ নহয়, ঠিক আছে। তো প্ৰথমতে আহিছোঁ আপোনাৰ হাই ছেকেণ্ডেৰী লেভেলৰ কথা, য'ত আপোনাৰ আছিলে ছ'চিয়েল ছায়েন্সত আছিলে আপোনাৰ 30 মাৰ্কছ, জেনেৰেল নলেজত আছিলে 30 মাৰ্কছ, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিত আছিলে 20 মাৰ্ক, আৰু জেনেৰেল ইংলিছ আৰু মেথছত আছিলে আপোনাৰ 35 মাৰ্ককৈ, মানে দুইটাতে 35 আছিলে, ঠিক আছে। প্ৰতিটো কুৱেশ্যনত আপোনাৰ 1 মাৰ্ককৈ আছিলে, আৰু টোটেল হৈ গ'ল আপোনাৰ 150 মাৰ্কছ, ঠিক আছে। আৰু নিগেটিভ আছিলে 0.25, ঠিক আছে, মানে আপোনাৰ 4টা ভুল হ'লে আপোনাৰ 1 মাৰ্ক কটা যাব, ঠিক আছে। তাৰপিছত আহিলোঁ আপোনাৰ যোনটো বেচিলৰ লেভেল, ঠিক আছে, তাত আপোনাৰ ছ'চিয়েল ছায়েন্সত আছিলে আপোনাৰ 30 মাৰ্ক, জেনেৰেল নলেজত 35 মাৰ্ক, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিত আছিলে আপোনাৰ 20 মাৰ্ক, জেনেৰেল ইংলিছ য'ত আপোনাৰ নৰ্মেল গ্ৰামাৰ, ভইচ, টেন্স মানে সেইখিনি আছিলে, ঠিক আছে, তাত আপোনাৰ গ'ল 10 মাৰ্ক আছিলে। তাৰপিছত জেনেৰেল মেথছ তাত আপোনাৰ 30 মাৰ্ক আছিলে। তাৰপিছত ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ, ঠিক আছে, মানে এইটো এটা মেজৰ পৰ্শ্যন আছিলে য'ত আপোনাৰ 25টা কুৱেশ্যন আছিলে আৰু প্ৰতিটো কুৱেশ্যন 2 মাৰ্ককৈ, মানে 50 মাৰ্কছটো আপোনালোকৰ কম্প্ৰিহেনশ্যন আহিছিলে, ঠিক আছে। আৰু ইয়াতো আপোনাৰ টোটেল 175 মাৰ্কছ আৰু নিগেটিভ আছিলে আপোনাৰ 0.25, মানে 4টা ভুল হ'লে আপোনাৰ 1 মাৰ্ক কটা যাব, ঠিক আছে। তো এইটোৱে আছিলে আপোনাৰ এটা ব্ৰিফ ডিছকাশ্যন আপোনাৰ ADRE গ্ৰেড 3 এক্সামৰ কথাটো, ঠিক আছে। তো ভিডিঅ'টো আজিলৈ ইমানে আছিলে, আৰু যিসকলে আপোনালোকৰ ADRE 3.0 কাৰণে ৰৈ আছিলে যে কেতিয়া হ'ব, কি হ'ব, কিমান কোৱালিফিকেশ্যন লাগিব, এজ লিমিট কিমান, তো এই ভিডিঅ'টো তেওঁলোকক শ্বেয়াৰ কৰক, বা আপোনালোকেও চাব বিচাৰিলে এই ভিডিঅ'টো চাওক, ঠিক আছে। আৰু মই যোনটো ইটো ভিডিঅ'ৰ কথা কৈছোঁ য'ত মই আপোনালোকৰ গোটেই মানে প্ৰচিডিউৰটো, ঠিক আছে, এক্সামৰ মানে ADRE গ্ৰেড 3 আপোনাৰ ষ্টাৰ্ট হোৱাৰ পৰা আপোনাৰ শেষ হোৱালৈকে মই আপোনাৰ কিমান বছৰ লাগিব, ঠিক আছে, এই গোটেইখিনি মই ডিছকাছ কৰিছিলোঁ। তাত আপোনাক অলৰেডি মই কৈছিলোঁ এইটো কথা, ঠিক আছে। আপোনালোকে চাব বিচাৰে সেইটো ভিডিঅ'টো চাওক, ঠিক আছে। তো ভিডিঅ'টো ইমানে আছিলে, ঠিক আছে, ধন্যবাদ।